हेलो फ्रेंड्स वेलकाम टू माय यूट्यूब चैनल पार्थ मेसलई। आजिर भिडिओटो खूबेই गुरुत्वपूर्ण হয় সেইকাৰণে কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে, এই ইউটিউব চেনেলটি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইন্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব। যদিহে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই ৰিকুৱেষ্ট কৰিম, মোৰ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ মোৰ ভিডিঅ'টি ভাল লাগিলে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো অতি প্ৰয়োজনীয় আমাৰ বাবে তাৰ উপৰিও ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইকাৰণে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইন্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতো শ্বেয়াৰ কৰি দিব ইনফৰমেশ্যনসমূহ, যেন সকলো মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। চ' বন্ধুসকল, আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত কাইন্ডলি জনাই দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ আৰম্ভণিতে মই জনাইছোঁ যে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হয়। আমি সকলোৱে মই আজি যিটো ইনফৰমেশ্যন দিম আমি এইটো জনাটো অতি প্ৰয়োজনীয়। কথাটো হৈছে বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আমি কিবা কামত যদি চৰকাৰী অফিচ এটাত গৈছোঁ, আমাৰ কিবা এটা ফাইল যিটো লিগেল ফাইল হয়, ধৰক এইটো হৈ যাব লাগে, আমাৰ কামটো এইটো একদম লিগেল হয়, এইটো হ'বই লাগে। এইটো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় হয়তো ফাইলটো পৰি আছে, আমি তাৰ অথৰিটিক জনাইছোঁ যে ফাইলটো হ'ব লাগে কিন্তু কোনো গুৰুত্ব আৰোপ কৰা নাই। তেনেহ'লে আমি ফাৰ্ষ্ট কি কৰিব লাগিব, তাতে ফাৰ্ষ্ট এপিলেট অথৰিটিক জনাব লাগিব সেইখন অফিচৰ। যদি তাৰ পাছত কাম নহয় তেতিয়াহ'লে ছেকেণ্ড এপিলেট অথৰিটিক জনালোঁ আমি তাত। তাৰ পাছত আমাৰ কাম নহ'ল, আমাৰ ফাইলটো পৰি আছে। তাৰ পাছত আমি কি কৰিব লাগিব, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা পৰ্টেল মুকলি কৰিছে। ৰাজহুৱা সেৱা আয়োগৰ অধীনত এই পৰ্টেলটো মুকলি কৰা হৈছে। পৰ্টেলটোৰ নাম হৈছে সেৱা সেতু, ঠিক আছে। তো এই পৰ্টেলটোৰ লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে লাভ কৰিব। সেৱা সেতু হয় পৰ্টেলটোৰ নাম। এতিয়া তাত গৈ আমি কমপ্লেইন কৰিব পাৰিম যে আমাৰ এইখিনি কাম এইটো অফিচত দিছোঁ, ইমান দিন ধৰি ফাইলটো পৰি আছে কিন্তু আমাৰ কামখিনি হোৱা নাই। ফাৰ্ষ্ট আপোনাৰ কামটো হ'বই, তাৰ পাছত আপোনাৰ যিটো লিগেল কাম আছে সেইটো হ'বই ফাইলৰ কাম। তাৰ উপৰি আপোনাক যে ইমান দিন লেট কৰালে সেই অফিচৰ বিষয়াৰ পৰা কৰ্মচাৰীলৈ যিসকল জড়িত আছে এইটোৰ লগত, এই ফাইলত পৰি থকাৰ বাবদ তেওঁলোকৰ দৰমহাৰ পৰা আপুনি 10,000 লৈ আপোনাক জৰিমনা আপোনাক পে' কৰিব। তেওঁলোকৰ দৰমহাৰ পৰা কাটি পেলাই এই জৰিমনা আপোনাক দিয়া হ'ব, আপোনাৰ ফাইলটো যেনে পেলাই ৰাখিছে তাৰ বাবদ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পদক্ষেপটো লৈছে কেৱল মাত্ৰ আমাৰ বাবে, যাতে আমি নাগৰিকসকলে সুৰক্ষিত হওঁ, চৰকাৰী কৰ্মচাৰীসকলেও সুৰক্ষিত হওক। কাৰণ বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এনেকুৱা হয় ফাইলবোৰ পৰি থাকে। সেইকাৰণে এই নাগৰিকৰ ওপৰত লক্ষ্য ৰাখি এই ব্যৱস্থাটো লোৱা হৈছে। বহু ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো হয় যে মই এটা হয়তো অফিচত কাম কৰি আছোঁ, মই ৰিটায়াৰমেণ্টো হ'লোঁ, তাৰ পাছত হয়তো মোৰ ফাইল পৰি আছে, তেনেকুৱাও হ'ব পাৰে। তো এইটো ক্ষেত্ৰতে তেওঁলোকে সুবিধা লাভ কৰিব যে তেওঁলোকে কমপ্লেইন কৰাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনোৱাৰ এটা উপায় এইটো। চ' বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পাছত মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সলৈ যাব আৰু মোৰ এইটো যিটো সেৱা সেতু যিটো এপ আছে যাৰ মাধ্যমে আপোনালোকে কমপ্লেইনটো কৰিব পাৰিব, তাৰ লিংকটোও লাভ কৰিব তাৰ মাধ্যমে। আশা ৰাখিছোঁ এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত ফাইল এনে পৰি নাথাকে, সকলো নাগৰিকে নিজৰ অধিকাৰ লাভ কৰিব। এইটো নাগৰিকৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি এইখিনি সিদ্ধান্ত লোৱা হৈছে। চ' আমি সকলোৱে এইটো জনা প্ৰয়োজনীয়। আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। ধন্যবাদ।